আজি তোমালোকক মই মাইলেণ্ড কবিয়তী বুজাই দিবলৈ ওলাইছোঁ। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিয়টোৰ নাম হৈছে মাইলেণ্ড, মানে মোৰ দেশ। কবিয়টোত কবিয়ে নিজৰ মাতৃভূমিৰ সৌন্দৰ্য, গৌৰৱ আৰু দেশপ্ৰেমৰ কথা প্ৰকাশ কৰিছে। তোমালোকে কবিয়টো যেতিয়া বুজাই দিম তোমালোকক, আগলৈ তোমালোকে বুজি উঠিবা সেই কথাটো। মাই লেণ্ড, শ্বি ইজ আ ৰিচ এণ্ড ৰেৰ লেণ্ড। কবিয়ে কৈছে যে তেওঁৰ দেশ অতি ধনী, মূল্যৱান আৰু সুন্দৰ। শ্বি ইজ আ ফ্ৰেছ এণ্ড ফেয়াৰ লেণ্ড। এই দেশ সতেজ, মনোমোহা আৰু প্ৰিয়। শ্বি ইজ আ ডিয়াৰ এণ্ড ৰেৰ লেণ্ড। দিছ নেটিভ লেণ্ড অফ মাইন। এই দেশ তেওঁৰ জন্মভূমি, সেয়েহে তেওঁ দেশখনক বহুত ভাল পায়। তোমালোকে শুনিলাই প্ৰথম পেৰেগ্ৰাফতে কবিয়ে কৈছে যে তেওঁৰ দেশখনক বহুত বেছি ভাল পায় আৰু তেওঁ নিজৰ দেশখনৰ সৌন্দৰ্যতা বৰ্ণনা কৰিছে। এতিয়া আমি ছেকেণ্ড পেৰেগ্ৰাফটো চাওঁ। তোমালোকে ফাৰ্ষ্টটো বুজিলা নিশ্চয়। নো মেন দেন হাৰ্ছ আৰ ব্ৰেভাৰ। তাৰমানে কৈছে যে কোনো পুৰুষ তাইতকৈ সাহসী নহয়। হাৰ ৱমেনছ হাৰ্টছ নেভাৰ ৱেভাৰ। তাইৰ মহিলাসকলৰ বুকুখন কেতিয়াও কঁপি নুঠে। কিয় কঁপি নুঠে? কাৰণ মহিলাসকলৰ মনোবল দৃঢ়। তেওঁলোকে সহজে ভয় নকৰে বা পিছ হুহুকি নাযায়। আই উড ফ্ৰীলি ডাই টু ছেভ হাৰ। কবিয়ে নিজৰ দেশখনক ইমানেই ভাল পায় যে তেওঁৰ সুৰক্ষাৰ বাবে প্ৰয়োজন হ'লে নিজৰ জীৱন উৎসৰ্গা কৰিবলৈ সাজু। আই উড ফ্ৰীলি ডাই টু ছেভ হাৰ। তাৰমানে কবিয়ে দেশৰ মংগলৰ বাবে তেওঁৰ জীৱনটো দিবলৈও প্ৰস্তুত। এণ্ড থিংক মাই লট ডিভাইন। আৰু তেওঁ দেশৰ বাবে নিজৰ জীৱনটো দিব পাৰিলে তেওঁ নিজকে ধন্য বুলিয়ে ভাবিব। মানে দেশৰ বাবে যদি তেওঁ তেনেকুৱা ত্যাগ কৰিবলৈ পাৰে তেন্তে নিজকে ধন্য বুলি ভাবিব কবিয়ে। এই কবিতাৰ মূল ভাৱ হৈছে দেশপ্ৰেম। কবিয়ে নিজৰ দেশৰ প্ৰাকৃতিক সৌন্দৰ্য, জনগণৰ সাহস আৰু মাতৃভূমিৰ প্ৰতি গভীৰ ভালপোৱাৰ অনুভূতি প্ৰকাশ কৰিছে। নহয়নে? তোমালোকক কবিতাত মই সেইটোৱে বুজালোঁ। কবিতাটো এইখিনিয়ে আছিল, সৰু হয় কিন্তু তোমালোকে শুনিলাই কিমান ধুনীয়া কবিতা। নিজৰ দেশপ্ৰেম বৰ্ণনা কৰি কবিয়ে এই কবিতাটো ইমান সুন্দৰভাৱে লিখিলে। কবিৰ নাম হ'ল থমাছ অছবৰ্ণ ডেভিছ। কবিৰ বিষয়ে তলত অকণমান আছে, সেইখিনি আমি জানি লওঁ। থমাছ অছবৰ্ণ ডেভিছ, তেওঁ এজন আইৰিছ কবি আছিল। তেওঁৰ জন্ম হৈছিল 14 অক্টোবৰ 1814 চনত আয়াৰলেণ্ডত হৈছিল। ক'ত হৈছিল তোমালোকে মনত ৰাখিবা, তেওঁৰ জন্ম আয়াৰলেণ্ডত হৈছিল। আৰু কবিৰ নামটো তোমালোকে শুদ্ধকৈ মুখস্থ কৰিবা আৰু তোমালোকে বানানবোৰ শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰিবা। তেওঁৰ জন্ম ক'ত হৈছিল, কেতিয়া হৈছিল, কেই তাৰিখে হৈছিল তোমালোকে সেইটো মনত ৰাখিবা। 14 অক্টোবৰ 1814 আয়াৰলেণ্ডত হৈছিল। তেওঁ বহুত দেশপ্ৰেমমূলক কবিতা লিখিছিল। 16 ছেপ্টেম্বৰৰ 1845 চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুটোও তোমালোকে লিখিবা। আৰু তেওঁ কেনেকুৱা কবিতা লিখিছিল? তেওঁ বহুতো দেশপ্ৰেমমূলক কবিতা লিখিছিল। কবিৰ দেশখনক লৈ বহুত মৰম আছিল। তেওঁ নিজৰ দেশখনক খুব ভাল পাইছিল। ইয়াৰ পৰা সেইটোৱে বুজা হয়, নহয়নে? আই হোপ তোমালোকে বুজি পাইছা কবিতাটো। মই যিমান সহজভাৱে বুজাই দিব পাৰোঁ মই চেষ্টা কৰিছোঁ। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, ইয়াতে তেওঁৰ দুখন ৱৰ্ড দিয়া আছে। হি ৰোড এ নেশ্যন ওৱান্স এগেইন, দ্য বেটেল অফ ফণ্টেনাই এটচেট্ৰা। তো তোমালোকে এই দুখনো মনত ৰাখিবা। তোমালোকে মুখস্থ কৰিবা, বানানবিলাক তোমালোকে চাবা। জানিব লাগে ন যে তেওঁ কি কি লিখিছিল দ্য লেণ্ডৰ বাহিৰেও। তো তোমালোকে এইখিনি চাবা। আই হোপ তোমালোকে গোটেইখিনি বুজি পাইছা। তোমালোকে যি বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত সুধিবা। কিবা ৱৰ্ড মিনিং জানা নাই তোমালোকে মোক সুধিব পাৰা। মই সোনকালেই কুৱেশ্যন এনচাৰ ভিডিঅ'খিনি মই লৈ আহিম অতি সোনকালে। আজিলৈ ইমানে। আই হোপ তোমালোকৰ ভিডিঅ'টো ভাল লাগিল। তোমালোকে কি কৰিব লাগিব এতিয়া? লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। তোমালোকে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা। সিহঁতৰ বুজাত সহজ হ'ব, পৰীক্ষাৰ কাৰণে সহজ হ'ব তোমালোকৰ। তো তুমি ফ্ৰেণ্ডছকো শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে ভিডিঅ'বোৰ তোমালোকে পোৱা, আৰু বেল আইকনটো তোমালোকে ক্লিক কৰি থ'বা যাতে তোমালোকৰ তাত ন'টিফিকেশ্যনবোৰ আহে যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ। মই প্ৰশ্ন উত্তৰ ভিডিঅ'টো লৈ আহিম। তেতিয়ালৈকে তোমালোকক মই হোমৱৰ্ক দিলোঁ যে তোমালোকে এইটো ঘৰত মাতিবা, মুখস্থ কৰিবা।
লিখিবা আৰু তোমালোকক কবিৰ বিষয়ে মই যিখিনি কথা কৈছোঁ সেইখিনি তোমালোকে চাই থবা। মই নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে। থেংকছ ফৰ ৱাচিং।